মই আজি আপোনালোকক দেখুৱাম পান কাৰ্ড কেনেকৈ ভেৰিফাই কৰিব বা পান কাৰ্ডখন আপোনাৰ এক্টিভ হৈ আছে নে নাই। প্ৰথমতে আপুনি গুগল ক্ৰমত যাব, ভেৰিফাই পান ষ্টেটাছ চেক কৰিব। তাৰপিছত গৈ আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো দিব। পান কাৰ্ডৰ নাম্বাৰটো টাইপ কৰি দিয়াৰ পিছত মই পান কাৰ্ডৰ নাম্বাৰটো ব্লাৰ কৰি দিছোঁ। তাৰপিছত আপোনাৰ ফুল নামটো লিখিব, পান কাৰ্ডত যেনেদৰে আছে তেনেদৰে। তাৰপিছত ডেট অফ বাৰ্থটো ফিল আপ কৰিব। ডেট অফ বাৰ্থটো ফিল আপ কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব, পান কাৰ্ডত ৰেজিষ্টাৰ থকা নাম্বাৰটো। আপোনাৰ মোবাইললৈ এটা OTP আহিব। OTPটো চিম্পলি আপোনালোকে ফিল আপ কৰি দিব। মই কপি কৰি পেষ্ট কৰি দিছোঁ। তাৰপিছত এয়া চাই লওক আপোনালোকৰ পান কাৰ্ডখন এক্টিভ হৈ আছে।